এৰাই চলিব বিচাৰিছে আৰু তেওঁ কৈছে যে ব্যক্তিগত আক্ৰমণ নকৰোঁ। সেইটোৱে ৰাইজে তেওঁ ভাবিছে যে মোৰতো সোমাই থৈছোঁ মই বালিত, মোৰ গাটো দেখা নাই। উট চৰাই আপোনালোকক আগতো কওঁ মই, মৰুভূমিত এটা এবিধ চৰাই আছে উট চৰাই। উট চৰাই যেতিয়া দেখে যে চিকাৰী একদম আহি গ'ল, তেওঁক আৰু পলাবলৈ ৰাস্তা নাই, তেতিয়া মূৰটো বালিত সোমোৱাই দিয়ে। বালিত সোমাই পেলাই দেখে যে গাটো দেখা নাই, চিকাৰী ওচৰৰ পৰা চিকাৰ কৰি লৈ গুচি যায়। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও ভাবি আছে যে তেওঁৰ এই চলাহী কথাবিলাক বুজা নাই, বুজি আছে এতিয়া ক্ষমতাত থকাৰ কাৰণে অকমান মানুহে কৰবাত পুলিচ মিলিটাৰী। আপোনালোকে চাওক নগাঁৱতে ৰাতি আপোনাৰ 4-5খন থানাৰ মানুহ নি এজন ব্লক প্ৰেচিডেণ্টৰ ঘৰ ঘেৰাও কৰি তাৰ পৰা উদ্ধাৰ কৰিছে। এজন যেন গবাই চুৰ এজনক তেওঁ ধৰাই আনিছে। কিমানটা আজি জিকিলে বুলি কৈছে, কিমানটা তেওঁলোকে কেণ্ডিডেট দিব নিদিলে সেইটো উত্তৰ নিদিয়ে কিয়? কেণ্ডিডেটক কিমান ভয় ভাবুকিৰে তেওঁলোকে নমিনেশ্যন দিব নিদিলে সেই কথাটো নকয় কিয়? আমাৰ সামগ্ৰী সমষ্টিত কিমানক দিব নিদিলে আপোনাৰ, সেইখিনি আকৌ ফিটাই মাৰিছে যি ৱাৰ্ড মেম্বাৰখিনি দিব নিদিলে। সেইটোতো ইলেকশ্যনৰ সদায়তো নহয়। সদায় যদি আপোনাৰ বলৱান মানুহে জিকিলেহেঁতেন তেতিয়া দাৰা সিঙে প্ৰধানমন্ত্ৰী হ'লহেঁতেন, মনমোহন সিং ক'ত হ'ব পাৰিলে? এইটো ৰাইজে উত্তৰ দিব, ৰাইজে তেওঁৱে উত্তৰ দিছে। তেওঁ বুজি পোৱা নাই নেকি আমি কি ইমান আৰু অবুজ বুলি ভাবেনে? যোৱাকালিলৈকে যিটো সুস্থাৰ আছিল আজি লগে লগে তেওঁ একেবাৰে কৈছে যে সেইটো কোনো ধৰণৰ ইছ্যুৱে নহয়, ব্যক্তিগত আক্ৰমণ। সেই পৰহিলৈকে ব্যক্তিগত নাছিল, ৰাজহুৱা আছিল, আজি ব্যক্তিগত হ'ল। সোধক যি সোধে। মই সেইটোকে ক'ব বিচাৰিছো, শূন্য নহয়। ব্ৰহ্মপুৰৰ কথাই মই নামটো ক'ব দে। ব্ৰহ্মপুৰততো আমাৰ নমিনেশ্যন দিবলৈ নিদিলে আপোনালোকে দেখিছিলে দেখোন। ব্ৰহ্মপুৰৰ এজন ব্লক প্ৰেচিডেণ্টৰ ঘৰত 3খন থানা, মইতো এনেকুৱা দেখা নাই। ডাঙৰ ডাঙৰ চুৰ ডকাইতবিলাক নাইকিয়া হৈ গ'লহেঁতেন যদি ইমান যদি পুলিচক সক্ৰিয় কৰি ৰাখিলেহেঁতেন। 3খন থানা জুৰিডিকশ্যন নাথাকা থানাই ঘেৰাও কৰি আমাৰ এজন কেণ্ডিডেটে ভয়তে গৈ তাত আছিলে বুলি তাত ঘেৰাও কৰি উদ্ৰ কৰাইছে। এতিয়া আপোনালোকৰ মই দেখিছো য'ত এই ৰিজাল্ট দিছে তাত ব্ৰহ্মপুৰ অপ্ৰতিদ্বন্দ্বী বস্তুটো কি? নমিনেশ্যন দিব দিয়া নাই, ভীতি প্ৰদৰ্শন কৰিছে। নমিনেশ্যন দিছে, মই বুজাব পাৰো। নমিনেশ্যন দিবলৈ নিদিলে প্ৰতিদ্বন্দ্বীরা ক'ত আহিব? আপুনি সেই কথাটো সুধিলেতো মই কৈ দিব পাৰিম। আপুনি যদি কথাটো সেই ধৰণেৰে সোধে মই সেই ধৰণে উত্তৰ দিব পাৰিম। ক'ত ছাকচেছ হৈছে? মুখ্যমন্ত্ৰী নিজেই কৈছিল যে অহাবাৰ আমি আপুনি এইটো নুঠে নে নুঠে নিজেই কৈছিল মই চামগুৰি লাহৰীঘাট ধিং জিকিম, কোৱা নাছিল? এই কেইদিনমান আগত কোৱা নাছিল জানো? কৈছিল নে নাই? তাত নাই কোৱা। তেওঁতো কোনো নিমাত সেইবিলাক কথা নহয়। আপোনাৰ গৌৰৱ গগৈ জিকাটো কি আছিলে? MP জিকাটোত কি আছিল? তেওঁ কেতিয়াবা স্বীকাৰ কৰিলে নেকি যে হয় সেইখিনি মানুহক মই মানসিক খাদ্য দিব পৰা নাই সেইকাৰণে মানুহখিনি মোক ৰিজেক্ট কৰিছিল? এটা একান্তভাৱে পঞ্চায়ত নিৰ্বাচনত এনেকুৱা ধৰণৰ ৰিজাল্টটো আমাৰ দিনতো হৈছিলে, কংগ্ৰেছৰ দিনতো হৈছিলে। কংগ্ৰেছৰ দিনতো আমি পঞ্চায়তত জিকিছিলো। 6 মাহৰ পিছত হোৱা বিধানসভা সমষ্টিত কংগ্ৰেছ ধৰাশায়ী হৈছিল। পাৰ্টি ইন পাৱাৰ, ক্ষমতাত থকা অৱস্থাত পঞ্চায়ত নিৰ্বাচনত তেনেকুৱা ৰিজাল্ট হোৱাটো কোনো অস্বাভাৱিক নহয়।